Hello my dear student, এটা গুৰুত্বপূৰ্ণ ভিডিও তোমালোকৰ কাৰণে লৈ আহিছো। এই ভিডিওটোত আমি আলোচনা কৰিম যে মেট্ৰিকৰ পিছত আমি কি কৰিব লাগে। কিন্তু তাৰ আগতে মই এটা ভিডিও দিছিলো যে তোমালোকৰ স্টেপ মাৰ্কিং কেনেকৈ দিয়ে আৰু তাত তোমালোকে মোক বহুতে প্ৰশ্ন কৰিছিলা যে আমি অকল কেৱল ফৰ্মুলাটো লিখি থৈ আহিছো বা মোৰ বহিখন চিলাবলৈ থাকি গ'ল। তাৰ ওপৰত মই এটা উদাহৰণ দি পেলাই তোমালোকক দেখাই আছো। চোৱা তোমালোকৰ প্ৰশ্নটো যোনটো ষ্টেটিষ্টিক্সৰ প্ৰশ্ন এইটো কথাও মোক সুধিছা। চোৱাচোন ইয়াত তোমালোকে যদি কেৱল এই চাৰ্টখন লিখা এইডোখৰলৈও যদি লিখা তেতিয়াও 1 নম্বৰ পাবা দেখিছা তাৰপিছত তোমালোকে যদি ফৰ্মুলাটো যদি শুদ্ধকৈ লিখা তেতিয়াও 1 পাবা গতিকে তোমালোকে নিজে স্টেপ মাৰ্কিং বিলাক তোমালোকৰ নিজে কিমান পাবা যদি পিছৰখিনি ভুল কৰিছা ক্যালকুলেশন কৰি ল'ব পাৰিবা গম পাইছা গতিকে তোমালোকৰ নম্বৰ কেতিয়াও নাকাটে টিচাৰে তোমালোকক কেতিয়াও নম্বৰ নাকাটে তোমালোকে ভাবাচোন মাক দেউতাকৰ পিছত টিচাৰে একমাত্ৰ যি তোমালোকৰ সফলতাত বেছি আনন্দ পায় তোমাৰ লগৰ ফ্ৰেণ্ডটো কিন্তু সেই আনন্দ নাপাবও পাৰে বা সেই আনন্দ দেখাই কৰিলেও মনত কিন্তু মই থাকি গলো ই বেছি মাৰ্কস পাই গল কিন্তু কোনোবা টিচাৰে জানো ভাবিব মই পঢ়ুৱা লৰাটো বেছি মাৰ্কস কিয় পালে দুখ কৰিব জানো কেতিয়াও নকৰে গতিকে টিচাৰে মাৰ্কস দিয়াত কৃপনালি নকৰে তোমালোকে মাৰ্কস পাবাই নিশ্চিন্ত থাকা ঠিক আছে মই আৰু এটা উদাহৰণ দিছো চোৱা ইয়াত মই কৈছোই যে 1030 তাৰ মানটো যদি তোমালোকে জানা এইডোখৰলৈকে পাতিলেও 1 নম্বৰ পাবা তাৰ পিছৰ ক্যালকুলেশন ইয়াত ভুল হলেও কিন্তু তোমালোকে এইডোখৰলৈকে লিখিলেও 1 পাবা দেখিছা আৰু এটা মই দেখাইছো উদাহৰণ চোৱা যেটো তোমালোকৰ 52 নম্বৰ কোৱেশ্যনটো আহিছিলে যে কৈছিলে এককৰ ঘৰটো যদি আমি x ধৰিলো দশকৰ ঘৰটো y ধৰিলো তেতিয়া নাম্বাৰটো হৈ গল এটো হয়নে তাৰপিছত আমি যদি ইন্টাৰচেঞ্জ কৰি দিও তেতিয়া কি হৈ যায় এই নাম্বাৰটো হৈ যায় এটো এইডোখৰলৈকে লিখিলেও 1 পাবা দেখিলা তাৰপিছত একৰ্ডিং টু দা কোৱেশ্যন যদি আমি কি কৰো যে সেই নাম্বাৰটো লগত আৰু ইন্টাৰচেঞ্জ কৰা নাম্বাৰটো যোগ কৰিলে 66 হয় সেইডোখৰলৈকে লিখিলেও 1 পালা দেখিছা স্টেপ মাৰ্কিং বিলাক তোমালোকক দিবই তোমালোকে ভয় খাবলগীয়া নাই এতিয়া কথা হৈ গল তোমালোকৰ পৰীক্ষা যি হৈ গল হেতুলে আমি এতিয়া চিন্তা কৰিও লাভ নাই একো উপায়ও নাই কিবা যদি আমি ভুল কৰিছো কিন্তু তোমালোকে নম্বৰখিনি পাবা কিন্তু তাৰ পিছত আমি কি কৰিব লাগিব গুৰুত্বপূৰ্ণ কিন্তু সেইখিনি কথা আৰু মই সেই কথাই অকমান আলোচনা কৰিব বিচাৰিছো আৰু তোমালোকৰ এটো খুব সহায় হ'ব ঠিক আছে গতিকে তোমালোকে অলপ মন দি ভিডিওটো চাবা চোৱা তোমালোকে এটো বহুত পঢ়িলা এতিয়া কি কৰিবা মেট্ৰিক বুলিটো বহুতখিনি কষ্ট কৰিলা এতিয়া অকমান তোমালোকে বিশ্ৰাম লোৱা অকমান নিজকে সময় দিয়া অকমান ৰিলেক্স হোৱা চোৱা আৰু বন্ধু বান্ধৱীৰ লগত সময় কটোৱা পৰিয়ালৰ লগত কথা পাতা আৰু তোমালোকে কেইখনমান ধুনীয়া ধুনীয়া সিনেমা চোৱা যেনে 3 ইডিয়টস যদি আগতে চাইছা আকৌ চোৱা তাত তোমালোকে কি শিকিবা কেৰিয়াৰ বিষয়ে শিকিবা আৰু জীৱনৰ ওপৰত তোমালোকে ভালকে জীৱননো কি উপলব্ধি কৰিব পাৰিবা তাৰপিছত এতিয়াটো ক্ৰিকেটৰ দিন 2020 চলি আছে তাৰে এখন মই সিনেমা কথা কৈছো যে MS ধোনি চাব পৰা ধুনীয়া সিনেমা চিচৰে চাব পৰা কেনেকৈ আমি ফেইলাৰ হ্যান্ডেল কৰিব লাগে হেতু শিকায় ঠিক আছে তাৰ পিছত আহি গল দা পাৰসিউট অফ হ্যাপিনেস খুব ধুনীয়া সিনেমা মোৰ একদম ফেভাৰিট সিনেমা হয় এখন তোমালোকে কিন্তু চাব পৰা পুৰণা সিনেমা হয় কিন্তু খুব ভাল আৰু ইংৰাজী সিনেমা এখন তাৰ পিছত তোমালোকে এতিয়া কি কৰিবা সেলফ এনালাইসিস তোমালোকে নিজে নিজে চিন্তা কৰা যে মই কোনটো সাবজেক্টত মোৰ ভাল লাগে মই কোনটো সাবজেক্টত বেছি ভাল আৰু মই কি হ'ব বিচাৰো মোৰ ষ্ট্ৰেংথ কোড মোৰ উইকনেস কোড মই কিমান ডিসিপ্লিন মানুহটো সেই কথাখিনি তোমালোকে নিজে নিজে অলপ একদিন সময় পাইছা নহয় পৰীক্ষা যেহেতু শেষ হ'ল সেই কথাখিনি কিন্তু নিজে নিজক সময় দি কথা পাতা ঠিক আছে তাৰ পাছত আহা তোমালোকে আগন্তুক লক্ষ্য ঠিক কৰি ভাবা যে মই সায়েন্স লম নে আৰ্টস লম নে কমাৰ্চ লম নে কি লম কি হ'ব বিচাৰা তুমি ডাক্তৰ হ'ব বিচাৰা নে ইঞ্জিনিয়াৰ নে টিচাৰ নে গভৰ্ণমেন্ট জব কৰিবা নে বিজনেস কৰিবা নে হয়নে এতিয়া কিন্তু সঠিক সিদ্ধান্ত লোৱাৰ সময় এতিয়াই আকৌ এতিয়াবা ভাবিব লাগিব কেতিয়া ফটকে ৰিজাল্ট আহি যাব তুমি নিজে গম নাপাবা আৰু তেতিয়া খেলিমেলি লাগি যাব কোনোবাই দেখাক দেখি হে ই সায়েন্স লৈছে ময়ো সায়েন্স লওঁ সায়েন্সত বেছি স্কোপ আছে সেই কথাবোৰে কিন্তু তোমালোকক ভাবিবলৈ বেছি সময় নিদিব আৰু এটা যদি ভুল ডিসিশন হয় গোটেই জীৱনটো কিন্তু পস্তাই থাকিব লাগিব সেইকাৰণে এতিয়াৰ পৰা অলপ চিন্তা কৰা এই সময়টোতে একদম ডাইৰেকশন ঠিক কৰিলে বেছি ভাল তাৰ পিছত আহি গল তুমি এটো সময়ত কি কৰিব পাৰা নতুন স্কিল বিলাক শিকা এই সময়টো এনেই ওয়েষ্ট নকৰিবা যেনে তুমি শিকিব পাৰা কম্পিউটাৰ বেসিক শিকিব পাৰা MS Word Excel PowerPoint এইবোৰ ইংলিশ স্পিকিং শিকিব পাৰা খুব গুৰুত্বপূৰ্ণ আজিৰ দিনত হয়নে ইউটিউবৰ বিষয়ে ভিডিও এডিটিং কি আৰু মেইন most important about AI artificial intelligence AI এতিয়া এই আধুনিক
জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছে আৰু আগন্তুক দিনত ই কেনেকুৱা ধৰণৰ কাম কৰিব তাৰ ওপৰত অলপ অলপ অধ্যয়ন কৰা আৰু অনলাইন কোৰ্স যেনে কোডিং গ্ৰাফিক ডিজাইনিং এইবিলাক তোমালোকে এতিয়া শিকিব পাৰা এইকেইদিনত ৰিজাল্ট দিয়ালৈকে পিছত কিন্তু বেছি সময় নাপাবা ঠিক আছে আৰু কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা আজিকালি কিন্তু কি হয় ল'ৰা ছোৱালী খুব কিতাপ পঢ়িবলৈ বাদ দিয়া নিচিনা হৈছে কিন্তু কিতাপ পঢ়িবই লাগিব কেৱল মোবাইলত ভিডিঅ' কিছুমান চাই থাকিলেই কিন্তু নহ'ব কিতাপেই কিন্তু তোমাৰ শ্ৰেষ্ঠ বন্ধু গতিকে ভাল ভাল কিতাপ কিছুমান পঢ়া যেনে মোৰো এটা সপোন আছে ৰুবুল মাউতৰ হয়নে তাৰপিছত আহি গ'ল বকুল ফুলৰ দৰে সেই কিতাপবোৰে কিন্তু তোমালোকক জীৱনটো সঠিক দিশত নিয়াত কিন্তু খুব সহায় কৰিব গতিকে মই তোমালোকক অনুৰোধ কৰিম তোমালোকে কিন্তু সেই কিতাপবিলাক পঢ়া ঠিক আছে যিকোনো মটিভেশ্যনেল ষ্টৰী বুক হওক নলেজ বেছ বুক হওক সেইবিলাক কিন্তু তোমালোকে পঢ়া আৰম্ভ কৰা তাৰপিছত হৈ গ'ল মোবাইল ইউজ কণ্ট্ৰল ছ'চিয়েল মিডিয়াটো চাবই লাগিব আজিৰ দিনত মানে ইনষ্টাগ্ৰাম চাবই লাগিব ফেচবুক কৰিবই লাগিব হোৱাটছআপ কৰিবই লাগিব কিন্তু লিমিটত তাৰ লিমিটটো কিন্তু তোমালোকে ঠিক কৰা এডুকেশ্যনেল ভিডিঅ' চাব পাৰা গেমিংটো কমাব লাগিব ঠিক আছে মোবাইলটো এটা ভাল টুল হিচাপে ব্যৱহাৰ কৰা তাৰপিছত আহি গ'ল এতিয়া মই অভিভাৱকসকল যদি কোনোবা অভিভাৱকে ভিডিঅ' চাই আছে বা তোমালোকৰ মা দেউতাকো এইখিনি কথা ক'ব পাৰা যে অভিভাৱকসকলে কি কৰিব লাগে এই সময়ত নিজৰ সন্তানক মানসিক সমৰ্থন দিব লাগে ফলাফললৈ এতিয়াই ভয় দেখুৱাই থাকিব নালাগে যে কি হ'ব ৰিজাল্ট তোমাৰ কিন্তু ৰিজাল্ট বেয়া হ'লে মই মুখ উলিয়াব নোৱাৰিম হয়নে এইবোৰ কথা কিন্তু পাতিব নালাগে ৰিজাল্টে কিন্তু চব নহয় ঠিক আছে বা নম্বৰে একো নহয় নম্বৰে তোমাক কিমান সি আগবাঢ়ি যাব সেইটো এতিয়া মেট্ৰিকৰ নম্বৰটোৱে কিন্তু ঠিক নকৰে ঠিক আছে এতিয়া উৎসাহ দিব লাগে চাপ দিব নালাগে আৰু ভুল সঠিক স্বাভাৱিক বুলি বুজাই দিব লাগে কি ভুল হয় এইটো সময়ত কি সঠিক সেইবিলাক কিন্তু এতিয়া মাক দেউতাক আৰু নিজৰ সন্তানৰ লগত কিন্তু খোলাকে আলোচনা কৰিব লাগে নহ'লে আজিকালি এনেকুৱা দিন হৈ গৈছে গাঁৱে ভূঞে কিমান অপৰাধ প্ৰৱণতা জাগি উঠিছে সব ফালে ড্ৰাগছ নিচাসক্ত হৈ ল'ৰা ছোৱালীবিলাক ইমান সৰুতে কি হৈ গৈছে তোমালোকে কিন্তু সব কৰিবা ফূৰ্তি কৰিবা উৎপাত কৰিবা কিন্তু মোৰ এটা অনুৰোধ সেই বেয়া লাইনত কিন্তু নাযাবা এবাৰ গ'লে কিন্তু আৰু উদ্ধাৰ কৰি আহিব নোৱাৰা কিন্তু সেইবোৰ বহুত দেখি আছো গতিকে তোমালোকলৈ সেইটো মোৰ অনুৰোধ থাকিলে আৰু অভিভাৱকসকলেও ফলাফলৰ ওপৰত অত্যাধিক চাপ দিব নালাগে আৰু নম্বৰে জীৱনৰ সকলো নহয় মই কৈছোৱে নম্বৰে কিন্তু সকলো নহয় মেইন কথা হৈ গ'ল স্কিল দক্ষতা আৰু আগ্ৰহ যদি তোমাৰ আগ্ৰহ আছে আৰু তোমাৰ যদি স্কিল আছে তেতিয়াহ'লে তুমি কিন্তু জীৱনত কিবা নহয় কিবা এটা কৰিব পাৰিবাই গতিকে অভিভাৱকসকলে এই কথাটো গুৰুত্ব দিব লাগে তাৰপাছত আহি গ'ল সন্তানৰ যোনটো আগ্ৰহ সেইটো চিনাক্ত কৰিব লাগে যে সায়েন্স আৰ্টছ কমাৰ্চ তাৰ যি মন যায় সেইটোকে তাক ল'বলৈ দিব লাগে দেখাক দেখি ল'ব দিব নালাগে যে আমুকৰ পিতেকে সায়েন্স লৈছে তইও ল আমুকৰ পিতেকে কমাৰ্চ লৈছে আমুকৰ ছোৱালীজনীয়ে কমাৰ্চ লৈছে তুমিও লোৱা এইবোৰ কিন্তু কৰিব নালাগে আৰু কি হয় অভিভাৱকসকলৰ নিজৰ কিছুমান সপোন পূৰাব নোৱাৰি নিজৰ সন্তানৰ ওপৰত সেই সপোনটো দেখি থাকে সেইটো কিন্তু ভুল কথা গতিকে এইটো কৰিব নালাগে নিজৰ অসম্পূৰ্ণ যোনটো সপোন সন্তানৰ ওপৰত জোৰ কৰি দিব নালাগে ই কিন্তু সন্তানক পিছত বহুত অসুবিধাত পেলায় তাৰপাছত আহি গ'ল এইটো সময়ত কেৰিয়াৰ গাইডেন্স দিব লাগে কেৰিয়াৰ বিষয়ক কিতাপ পঢ়িব লাগে যে কি পঢ়িলে মই কি হ'ব পাৰিম বা কি দিশত গ'লে মোৰ সন্তানটো মোৰ ল'ৰাটো ছোৱালীজনী সঠিক দিশত যাব কেৰিয়াৰ গাইডেন্সৰ কিছুমান কিতাপ দিব লাগে তাৰ কিছুমান ভিডিঅ' চাবলৈ দিব লাগে হয়নে সেইবিলাক কৰিব লাগে এইটো মই ক'লোৱেই ডক্টৰ ইঞ্জিনিয়াৰ টিচাৰ গভৰ্ণমেণ্ট জব স্কিল বেছ কেৰিয়াৰ আদিৰ বিষয়ে আলোচনা কৰিব লাগে যে কি সঁচাকৈ বিচাৰে কাৰণ এতিয়া ডক্টৰ হ'ব বিচাৰি যদি আছে আৰ্টছত পঢ়িলে হ'ব জানো নহ'ব নহয় গতিকে সেই লাইনবিলাক গতিকে এতিয়া একদম গুৰুত্বপূৰ্ণ সময় দৰকাৰ হ'লে অভিজ্ঞ লোক বা কোনোবা টিচাৰৰ পৰামৰ্শ ল'ব পাৰে কি কৰিলে কি হ'ব হয়নে আৰু ভেকেশ্যন এতিয়াতো বন্ধ পাইছে অকণমান ফুৰিব লাগে ইম্পৰ্টেণ্ট ভ্ৰমণ তেতিয়া আমি নতুন কিছুমান স্কিল শিকিম হয়নে পৃথিৱীখন আমি ভালকৈ দেখিম বহুত আঁতৰলৈ নগ'লেও ওচৰে পাজৰে অলপ ফুৰিব লাগে মনো ৰিলেক্স হয় আৰু চবেইতো আজিকালি ফুৰি ভালেই পায় এইটো বহুত ইম্পৰ্টেণ্ট সন্তানৰ লগত বন্ধুৰ দৰে কথা পতা আৰু তোমালোকেও মা দেউতাক বন্ধুৰ নিচিনা ভাবিব লাগিব তেনেকৈ যদি তোমালোকে থাকা তোমালোকে কেতিয়াও তোমালোকৰ মনত বেয়া কথা মনলৈ নাহে যদি তোমালোকে ভাবা যে মোৰ এই চাইডে মা এই চাইডে দেউতা আছে গতিকে মই এই কামটো কৰিলে মোৰ মা দেউতাই মনত কিন্তু কষ্ট পাব
গতিকে তুমি কিবা এটা ষ্টেপ লোৱাৰ আগত সেই কথাটো সেই মা দেউতাৰ ছবিখন ভাহি আহিলে তুমি কেতিয়াও ভুল পথত যাব নোৱাৰা। গতিকে সেইটো ফ্ৰেণ্ডলি হ'ব লাগে, বন্ধুৰ নিচিনা হ'ব লাগে। আৰু মাক দেউতাকক ভয় নোহোৱাকৈ ল'ৰা ছোৱালীয়ে যাতে তেওঁলোকৰ কথাবিলাক ক'ব পাৰে খোলাকৈ, সেই পৰিৱেশটো কিন্তু দিব লাগে। সমস্যাৰ কথা মন খোলাকৈ ক'ব পৰা হ'ব লাগে। তেতিয়া আমাৰ সমাজৰ পৰা যিকোনো সমস্যা আঁতৰি যাব। কাৰণ ঘৰখনেই আমাৰ মেইন। ঘৰখনত যদি আমি নিজৰ সন্তানক সঠিক দিশত নিব পাৰোঁ, ঠিক কৰিব পাৰোঁ, নিজৰ ঘৰত ঠিক কৰিলে অট'মেটিক আমাৰ কি হৈ যাব, সমাজখনো ভাল হৈ যাব, হয় নহয় কথাটো? গতিকে এইবিলাক ভুল কৰিব নালাগে। যেনে অন্যৰ লগত তুলনা কেতিয়াও কৰিব নালাগে। আৰু জোৰ কৰি ছায়েন্স লোৱা, ৰিজাল্টৰ আগতে ভয় খোৱা, জোৰ কৰি খুব ছায়েন্স ল'বলৈ কয়, মন নাথাকিলেও কি হৈ যায়, ছাত্ৰজনে ছায়েন্স লৈ লয়, পিছত গৈ বহুত অসুবিধা হয়। যদি কোনোবাই ভাবি আছে মই চিভিল ছাৰ্ভিচত যাম, এটা জোৰ জবৰদস্তি ছায়েন্স পঢ়ায়, ডাক্তৰ পঢ়ায়, এনেই সময় ৱেষ্ট কৰিতো লাভ নাই, হয়নে নহয়? সি ধুনীয়াকৈ আৰ্টছ পঢ়িও, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিও ধুনীয়াকৈ IAS IPS হ'ব পাৰে, হয় নহয়? গতিকে সেইটো এতিয়াৰ পৰা ঠিক কৰিব লাগে। এতিয়া আৰু আগৰ দিন নাই, সকলোৱে কথাবোৰ জানেই, কি কৰা উচিত, কি কৰিলে আমি সঠিক পথত যাব পাৰিম, সকলোৱে জানে। মই শেষত ৰুবুল মাউতৰ মোৰো এটা সপোন আছে এটা বাক্য লৈ আনিব বিচাৰিছোঁ, য'ত কৈছে জীৱন এবাৰেই আহে। জীৱনত যি সপোন দেখিবলৈ নিশিকে তেওঁলোকে সপোনহীনভাৱেই এই জীৱন ত্যাগ কৰিবলৈ বাধ্য। গতিকে তোমালোকে সপোন দেখা ষ্টাৰ্ট কৰা আজিৰ পৰাই। সপোন দেখিবলৈ কৈছোঁ মানে শুই শুই সপোন দেখি থাকিলে নহ'ব। যি সপোনে তোমাক শুব নিদিয়ে সেই সপোন দেখিব লাগিব, আৰু তেতিয়া তোমালোকে তোমালোকৰ যি লক্ষ্য তাত উপস্থিত হ'ব পাৰিবা। আৰু মোৰ শুভেচ্ছা সদায় আছে। গতিকে আমাৰ লগতো তোমালোক কানেক্টেড হৈ থাকা, আৰু তোমালোকৰো মৰম লাগিব। তোমালোকৰ লগৰ সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰা, আৰু কেনেকুৱা পালা ভিডিঅ'টো জনাবা, আৰু তোমালোকক কি সহায় কৰিব পাৰোঁ তাৰ ওপৰত মই চিন্তা কৰি আৰু নতুন নতুন ধুনীয়া কণ্টেণ্ট তোমালোকলৈ লৈ আহিম। ঠিক আছে? থেংক ইউ এণ্ড অল দ্য বেষ্ট।